এই ঘৰতে ঢোকলা বনালোঁ। আপোনালোকে নক'ব দেই কিনো গুজৰাটী ৰেচিপিবিলাক বনাই আছে, পিঠা বনাই খুৱাব নোৱাৰে বুলি। আৰু বেছিভাগ মই বস্তু ঘৰতে বনাই দিবলৈ চেষ্টা কৰোঁ ল'ৰা ছোৱালীয়ে খাবলৈ বিচাৰিলে। আৰু মই কিদৰে ঢোকলা বনালোঁ চাব দেই। এইখিনি হৈছে গৰু দৈ, যিহেতু অলপ খালোঁ আৰু ভাবিলোঁ ঘৰতে ঢোকলাই বনাই দিওঁচোন, আজি ইমান খাবলৈ বিচাৰিও আছে। ইয়াতে মই দৈ 3 কাপ লৈছোঁ দেই, চাহ খোৱা কাপেৰে 3 কাপ, আৰু একেটা কাপেৰে মই 2 কাপ চুজি লৈছিলোঁ। আৰু চুজিখিনি মই মিক্সাৰত পাউডাৰ বনাই ল'লোঁ আৰু দৈখিনিও মিক্সাৰতে দি ল'লোঁ। আৰু গোটেইখিনি মিলাই লৈছোঁ। মিলাই এইখিনি মই ভালদৰে ফেটি ল'ম। ফেটি লৈ ইয়াতে দিছোঁ 1 চামুচ নিমখ আৰু ডাঙৰ চামুচেৰে 1 চামুচ চেনি দিছোঁ। আৰু ইয়াতে কি দিছোঁ চাই থাকোঁ। ইয়াতে দিছোঁ আদা আৰু এটা জলকীয়া আধাহে দিছোঁ, যিহেতু ল'ৰাই খাব, বেছি জ্বলা হ'লে খাব নোৱাৰিব। আৰু অকণমান হালধি দি দিছোঁ কালাৰৰ বাবে, যিহেতু বেচন ব্যৱহাৰ নাই কৰা। আৰু 1 চামুচ তেল দিছোঁ। এইখিনি ভালদৰে ফেটি লৈছোঁ। দুটামান ক'লা জিৰাও দিলোঁ দেই, দেখুৱাবলৈ নহ'লেই। ভালদৰে ফেটি লৈছোঁ আৰু মই এতিয়া আধা ঘণ্টাৰ বাবে ৰাখি দিম। আৰু এতিয়া মই চাটনিটো বনাই লৈছোঁ। চাটনিটোৰ বাবে মই লৈছোঁ নৰসিংহ পাত, পদিনা আৰু নহৰু, আদা লৈছোঁ। আৰু এইখিনি চটফটীয়াৰ বাদাম আছিলে, মোৰ যিহেতু ধনিয়া নাই। আৰু ইয়াতে মই অকণমান ভোট জলকীয়া দি দিছোঁ আৰু এডোখৰ নেমু দি দিছোঁ। এইটো ভালকৈ মই চাটনিটো বনাই ল'লোঁ। আৰু এতিয়া মই এইটো কেকৰ বাউলটোতে মই ঢোকলাটো বনাম। আৰু তেলখিনি হাতেৰে সানি লৈছোঁ। ব্ৰাছডাল বিচাৰিয়ে নাপাওঁ, কেতিয়াবা থ'লে ল'ৰা ছোৱালী বা নাথাকে নহয়। আৰু মই এইখিনি এতিয়া ইয়াতে মই ইন' ব্যৱহাৰ কৰিম। এতিয়া মই চাইছোঁ আধা ঘণ্টাৰ পিছত অলপ ফুলি আহিলে বাৰু চুজিখিনি। আৰু এইটো মই ইন' ব্যৱহাৰ কৰিছোঁ। ইন' দিছোঁ, 1 পেকেট ইন' দিছোঁ। আৰু ইয়াতে মই ইন' দিয়াৰ লগে লগে অকণমান পানী দি দিছোঁ। ফুলি আহিলে ইন' দিয়াৰ পিছত বেছি দেৰি নাৰাখিব, দিয়ে দিব লাগে। ভালদৰে মিলাই ল'ব। মই পটাপট মিলাই ল'লোঁ। আৰু মই এইফালে ভালদৰে এতিয়া মই বাতিটোত বাকিয়ে দিলোঁ। আৰু এতিয়া মই ইয়াতে কেৰাহী এখনত পানী দি লৈছোঁ, যিহেতু মোৰ ষ্টিমাৰ নাই। আৰু মই ওপৰতে কি দিছোঁ চাওকচোন, এয়া দিছোঁ ক'লা জিৰা আৰু কেইটামান চবগুটি ছটিয়াই দিছোঁ, দেখিবলৈ ধুনীয়া হ'বলৈ। আৰু মই এতিয়া ইয়াত পাতি দিছোঁ। প্ৰায় আধা ঘণ্টা লাগিলে মোক, মানে ল' টু মিডিয়াম ফ্লেমতে দিছিলোঁ। আৰু এয়া মোৰ হৈয়ে গ'ল। মই টুথপিক বা শলা ব্যৱহাৰ কৰা নাই, মই হাতেৰে গম পাই গ'লোঁ। আপোনালোকে শলাডাল ব্যৱহাৰ কৰি চাই ল'ব। আৰু মই ইয়াতে তাৰকা লগাম, তাৰকা মানে ফোৰণ মাৰিম। আৰু ফোৰণত দিছোঁ, ইয়াতে দিছোঁ আজৱাইন আৰু জিৰা, নৰসিংহ পাত, জলকীয়া আৰু অকণমান কাশ্মীৰী মিৰ্চটো অকণমান দি দিছোঁ কালাৰৰ বাবে। আৰু এইখিনি বাকি দিছোঁ। আৰু সঁচাকৈ বহুতেই ভাল হৈছিলে। আৰু এই ৰেচিপিটো মই আজি এবছৰমানৰ আগতে মই বনাইছিলোঁ, ইউটিউবৰ পৰা চাই বনাইছিলোঁ। তেতিয়া মই বেচনৰ বনাইছিলোঁ, খাবলৈ বহুত ভাল হৈছিলে। আৰু এবছৰৰ পিছত এতিয়া বনাইছোঁ, আৰু সঁচাকৈ খাবলৈ ভাল হৈছিলে। আৰু ইমানেই ছফ্ট হৈছে, আপোনালোকে দেখি গম পাইছে চাগে। আৰু চাটনিৰ লগত খাবলৈ বহুতেই ভাল। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক বনাই দিব পাৰে, দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে বনাই দিব। আৰু বেছি বস্তুও প্ৰয়োজন নাই। আৰু মোৰ ৰেচিপিটো আজি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।